কি আলাউদ্দিনৰ চাকি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে আজি ধুবুৰী আৰু বৰপেটা জিলা বাদ দি পেলাই অসমৰ প্ৰত্যেকখন জিলাত তেখেতৰ ঘৈণীয়েকে আজি মাটি সম্পত্তি হওক চাহ বাগান হওক প্ৰাইভেট স্কুল হওক বনাই যে আছে জেগা জেগা কি আলাউদ্দিনৰ চাকি পাইছে কওক কি বিজনেছ কৰে তেখেতে ইমান গ্ৰোথ হৈছে বিজনেছত আজি অসমত বিজনেছৰ টাইকণ্ড বুলি কয় মাৰোৱাৰী মানুহ আজি মাৰোৱাৰী মানুহৰ অৱস্থা বেয়া মাৰোৱাৰী মানুহে আজি হাতত পইচা নাই ধাৰত চলি আছে ঋণত চলি আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে কি বিজনেছ কৰে উত্তৰ দিব লাগিব আপোনাৰ কি বিজনেছ কৰে আপোনাৰ ঘৈণীয়েকে যে আজিৰ ডেটত অসমত প্ৰত্যেকখন জেগাত আজি উত্তৰ গুৱাহাটী আপুনি 32 বিঘা মাটি কিনি পেলাই প্ৰাইভেট স্কুল বনাইছে কলিয়াবৰত 6 বিঘা মাটি কিনিছে কাৰ্বি আংলং 1000 বিঘাৰ ওপৰত মাটি কিনা বোলা শুনা পাই আছোঁ চাহ বাগান কিনিছে হাজাৰ হাজাৰ বিঘা ক'ত পাইছে টকা ইমান গ্ৰোথ কেনেকৈ হৈছে বাইদেউ মই দুটা প্ৰশ্ন আছে আপোনাক সুধিব আমিও বিজনেছ কৰোঁ বছৰত 1 লাখ টকা আমি জমা কৰিব নোৱাৰোঁ যি মূল্য বৃদ্ধি যি বস্তুৰ দাম আপুনিতো চাগে খায় বজাৰ কৰে আপুনিতো আমাতকৈ বেছি ভাল খানা খায় কিন্তু আপুনি কি বিজনেছটো কৰে আপোনাৰ ইমানেই গ্ৰোথ আজি অসমৰ মাৰোৱাৰী মানুহবিলাকে পাৰা নাই প্ৰত্যেকজন মাৰোৱাৰী মানুহ আজি সংকটত ভুগি আছে কিন্তু আপোনাৰ বিজনেছে ইমান গ্ৰোথ হৈ আছে সঁচা কথা ক'বলৈ ইমান কি আপুনি আলাউদ্দিনৰ চাকি পাইছে যে আপোনাৰ বিজনেছটো দিনে দিনে প্ৰত্যেক দিনেই কোটি কোটি টকা লাভ হৈ আছে যিমানে অসমত এতিয়া বৰ্তমান যি প্ৰজেক্ট নতুন নতুন প্ৰজেক্ট হওক চব ৰিণিকী ভূঞা আজি চাওক প্ৰাইভেট স্কুল জেগা জেগা ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুল বনাইছে ৰিণিকী ভূঞা শৰ্মা আপুনি ক'ত পালে ইমান টকা কেনেকৈ কৰিলে আপোনাৰ কি বিজনেছ যে ইমানেই আপোনাৰ মানে গ্ৰোথ হৈছে বাকী কাৰো হোৱা নাই ইমান গ্ৰোথ আপোনাৰে গ্ৰোথ হৈছে আপুনি জনাব লাগিব ৰাইজক আজি 3টা বছৰৰ ভিতৰত আপোনাৰ ইমান গ্ৰোথ হৈছেনে আমি 3টা বছৰত 3 লাখ টকা আমি জমা কৰিব পৰা নাই আৰু আপোনাৰ এই 3টা বছৰত 3.5 বছৰত আপোনাৰ হাজাৰ হাজাৰ কোটি টকা আপোনাৰ গ্ৰোথ হৈছে কি বিজনেছ কৰে আপুনি কওক আপুনি আপোনাৰ মোৰ ভিডিঅ'খন আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব কাৰণ প্ৰশ্ন আছে আপোনালোকে প্ৰশ্ন নকৰে প্ৰশ্ন কৰিব প্ৰশ্ন কৰা আপোনালোকৰ সাংবিধানিক ৰাইট আপোনালোকে প্ৰশ্ন কৰিব কাৰণ কি বাইদেৱে কি বিজনেছ কৰে যে এইটো বিজনেছত ইমান কোটি কোটি টকা বাইদেউৰ প্ৰফিট হৈ আছে প্ৰফিটৰ টকা দি আপোনাৰ জেগা জেগা মাটি সম্পত্তি কিনি আছে চাহ বাগান কিনি আছে প্ৰাইভেট স্কুল বনাই আছে আপোনালোকে প্ৰশ্ন কৰক ৰাইজৰ মামা আদৰৰ মামা তেখেতেও আনচাৰ দিয়ক তেখেতৰ ঘৈণীয়েকে আনচাৰ দিয়ক যে আমি এইটো বিজনেছ কৰি আছোঁ আমাৰ ইমান গ্ৰোথ হৈ আছে আজি অসমৰ মাৰোৱাৰী মানুহৰ অৱস্থা বেয়া হৈ আছে তে আমাৰ ছাৰৰ মিছেছৰ ইমানেই বিজনেছত গ্ৰোথ হৈ আছেনে আৰু ছাৰতো এটা পুৰণা ডাইলগ এটা আছে ৰিণিকী ভূঞা যিমান কষ্ট কৰি সম্পত্তি কৰি আছে চব অসমৰ ৰাইজক দি যাব উইল কৰি থৈ যাব দাদা এইবিলাক ডাইলগ পুৰণা হৈ গ'ল নতুন ডাইলগ কিবা থাকিলে আনক আমাৰ কাৰণে পুৰণা ডাইলগত মজা পোৱা নাই সব মানুহক উইল কৰি দিব এইবিলাক ডাইলগ হয় বুজিছে আৰু ডাইলগ পথে যদি পইচা লাগিলে হয় আপুনি এইটো নকলে হয় বুজিছে সব অসমৰ ৰাইজক উইল কৰি দিব হাস্যকৰ কথা মানুহ শিক্ষিত বুজি পায় ইমানখিনি এতিয়া মগজুত হেৰি হৈছে বিকাশ হৈছে জ্ঞান হৈছে মানুহৰ আপুনি উত্তৰ দিব সঠিক সময়ত সঠিক উত্তৰ দিব লাগিব সময় আহি আছে আৰু বেছি সময় নাই আপুনি উত্তৰ দিব লাগিব দেই কি বিজনেছ কৰে ইমান গ্ৰোথ